ছাত্ৰ ছাত্ৰীসকল, তোমালোকলৈ প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ পাঠ আৰম্ভ কৰিব লৈছোঁ। আজিৰ পাঠত মই তোমালোকক নিয়ন্ত্ৰণ আৰু সমন্বয়ক, দশম শ্ৰেণীৰ এই যিটো পাঠ, এই পাঠটোৰ ওপৰত কিছু কথা ক'বলৈ লৈছোঁ। ইংৰাজীত নিয়ন্ত্ৰণ আৰু সমন্বয়টোক কোৱা হৈছে কণ্ট্ৰল এণ্ড কোঅৰ্ডিনেশ্যন। এতিয়া কণ্ট্ৰল এণ্ড কোঅৰ্ডিনেশ্যন এই চেপ্টাৰটোৰ ওপৰত বা ইয়াৰ ওপৰত ক'বলৈ যাওঁতে আমি প্ৰথমতে জানিব লাগিব কণ্ট্ৰল কি। কণ্ট্ৰল হৈছে নিয়ন্ত্ৰণ, কোনো এটা বস্তুক সুচাৰুৰূপে পৰিচালনা কৰাটোকে কি বুলি কোৱা হৈছে? কণ্ট্ৰল বা নিয়ন্ত্ৰণ। আকৌ সমন্বয়ক, সমন্বয়ক মানে ইটোৰ লগত সিটোৰ সম্বন্ধ স্থাপন কৰা। এতিয়া ধৰি লোৱা এজন ফুটবল খেলুৱৈয়ে ফুটবল খেলিছে, ফুটবলটো মাৰি দিছে, তাত ভৰিয়ে ফুটবল মাৰিছে, চকুৱে ফুটবলটো অহাটো চাইছে, বা সন্মুখৰ ফালৰ পৰা অহা যিজন প্ৰতিদ্বন্দ্বী তেওঁ গতিটো লক্ষ্য কৰিছে, তেওঁ শৰীৰৰ মাচুলবিলাক বা মঙহবিলাক চলিছে, মানে তেওঁৰ কংকালতন্ত্ৰটো চলি আছে। এই গোটেই অংগবিলাকৰ মাজত যিটো সম্বন্ধ, এই সম্বন্ধবিলাক জনাবৰ কাৰণে এটা নিয়ন্ত্ৰণ ছিষ্টেম আছে। এতিয়া এই যে নিয়ন্ত্ৰণ, এই নিয়ন্ত্ৰণ কৰা আৰু শৰীৰৰ বিভিন্ন অংগৰ মাজত সমন্বয় ঘটোৱা যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটোকে কৰা হৈছে কোঅৰ্ডিনেশ্যন বা সমন্বয়। আৰু এই সমন্বয় ঘটাবৰ কাৰণে যিটো তন্ত্ৰ চলি আছে সেইটো হৈছে সমন্বয়। ইয়াৰ মূল কেন্দ্ৰবিন্দুটোৱে হৈছে আমাৰ মগজু। এতিয়া কথা হ'ল কি, নিয়ন্ত্ৰণ আৰু এই সমন্বয়কৰ বিষয়ে ক'বলৈ যাওঁতে তোমালোকে বিভিন্ন কথা জানিব লাগিব। আমাৰ নাৰ্ভবিলাক কি, আমাৰ নাৰ্ভ মানে আমাৰ যিটো স্নায়ুতন্ত্ৰ, স্নায়ুতন্ত্ৰটোৰ বিষয়ে জানিব লাগিব, স্নায়ুতন্ত্ৰৰ মূল অংশবোৰ জানিব লাগিব। তেতিয়া এই কথাখিনি তোমালোকে বুজি পাবা। কিন্তু এইটো কথা মনত ৰাখিবা যে এটাৰ লগত এটা সম্বন্ধ ৰক্ষা কৰাৰ যিটো প্ৰক্ৰিয়া, যে একেটা সময়তে এটা শৰীৰে বিভিন্ন ধৰণৰ কাম কৰি আছে। এতিয়া মই কথা কৈ আছোঁ, একেটা সময়তে মই থিয় হৈ আছোঁ, একেটা সময়তে মই হাতেৰে কিছুমান সঞ্চালন কৰি আছোঁ। এই যে প্ৰতিটো অংগ, মোৰ হাত, মুখ, শৰীৰটো, এই মাজৰ যিখিনি সম্পৰ্ক, এই সম্পৰ্কটোৱেই ঘটোৱা হৈছে, সেইটোকে কোৱা হৈছে সমন্বয়। আৰু সেই সমন্বয় ঘটাবৰ কাৰণে এটা নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে সেই সমন্বয়টো ঘটি আছে। আৰু সেই বিষয়ে আমি এই চেপ্টাৰটোত পঢ়িবলৈ পাওঁ। এটা কথা লক্ষ্য কৰাচোন, জীৱবিলাকৰ কি হয়? চলন ঘটে। চলন, এতিয়া উদ্ভিদৰো চলন হয়, প্ৰাণীও চলন হয়। এতিয়া এই যে উদ্ভিদৰ চলনটো কিহৰ লগত জড়িত? উদ্ভিদৰ চলনটো হৈছে গ্ৰৌথৰ লগত জড়িত। এটা গুটি যদি মাটিত পেলাই থোৱা হয়, গুটিটোৰ শিপা অংশটো মাটিৰ তলফাললৈ বাঢ়ি যাব আৰু ক্ৰমান্বয়ে অংকুৰিত হৈ সি ওপৰ ফাললৈ, তাৰ ওপৰ অংশটো, কাণ্ড অংশটো বাঢ়ি আহিব। এই যে ওপৰ অংশটো ওপৰ ফাললৈ বাঢ়িছে আৰু শিপা অংশটো তল ফাললৈ বাঢ়িছে, সেইটো হৈছে উদ্ভিদৰ গ্ৰৌথৰ লগত জড়িত, সি হৈছে উদ্ভিদৰ চলন। আৰু ঠিক একেদৰে আমাৰ প্ৰাণীবিলাকৰো কি হয়? পৰিৱেশ পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি কি হয়? সি বিভিন্ন ধৰণৰ চলন ঘটায়। এতিয়া প্ৰাণীবিলাকে কি হয়? উদ্দীপকৰ প্ৰতি সঁহাৰি জনায়, বা উদ্ভিদেও উদ্দীপকৰ প্ৰতি সঁহাৰি জনায়। কি কৰে? সি তাৰ কিছুমান চলন ঘটে। এতিয়া উদ্দীপকৰ প্ৰতি সঁহাৰি বুলি কওঁতে এতিয়া এইখিনিতে এটা কথা আহি গৈছে, কি উদ্দীপক, কিনো বস্তুটো? তোমালোকৰ এইটো কুৱেশ্যন আহিব। এতিয়া কথা হৈছে কি, তাৰ আগে মই মানুহলৈ লৈ আহিছোঁ কথাটো। মানুহৰ ক্ষেত্ৰত চোৱা বা আমাৰ জীৱবিলাকৰ ক্ষেত্ৰত চোৱা, আমাৰ কেইটামান প্ৰধান জ্ঞানেন্দ্ৰিয় আছে। জ্ঞানেন্দ্ৰিয়, আমাৰ প্ৰধান কেইটামান কি আছে? জ্ঞানেন্দ্ৰিয়, ৰিচেপ্টৰ অৰ্গেন, ইংৰাজীত কয় ৰিচেপ্টৰ অৰ্গেন। সেই অৰ্গেনকেইটাৰ বিষয়ে আমি জানিব লাগিব। অৰ্গেনকেইটা কি কি? চকু, কাণ, নাক, জিভা আৰু ছাল। কি হৈছে? চকু, কাণ, নাক, জিভা, ছাল, এইকেইটা হৈছে আমাৰ মুখ্য জ্ঞানেন্দ্ৰিয়। আৰু এই জ্ঞানেন্দ্ৰিয়কেইটাই পৰিৱেশৰ পৰা কিছুমান ষ্টিমুলাছ পায়, মানে অনুভূতি পায়। ষ্টিমুলাছবিলাকৰ ওপৰত ভিত্তি কৰি কিছুমান বস্তু পায়। যে ছালে স্পৰ্শ অনুভূতিটো পায়, জিভাই স্বাদ পায়, নাকে গোন্ধ পায়, কাণে শব্দ শুনে, কাণৰ কাৰণে শব্দটো হৈছে ষ্টিমুলাছ, চকুৰ কাৰণে পোহৰটো হৈছে ষ্টিমুলাছ, মানে উদ্দীপক। ষ্টিমুলাছ মানে অসমীয়াত উদ্দীপক বুলি কয়।
ছালৰ কাৰণে স্পৰ্শ, কোনোবাই কিবা এটা লাগি গৈছে, স্পৰ্শ, সেই অনুভূতিটো পায়, আৰু সেই স্পৰ্শটো হৈছে তাৰ কাৰণে উদ্দীপনা। এই যে এই উদ্দীপকৰ প্ৰতি সঁহাৰি জনাই জীৱবিলাকে কি কৰে, চলন ঘটায় বা বিভিন্ন ধৰণৰ কাম কৰে। এই যে উদ্দীপকৰ প্ৰতি সঁহাৰি জনাওঁতেই আমাৰ এই কণ্ট্ৰল এণ্ড কোঅৰ্ডিনেশ্যনৰ কনচেপ্টটো আহি যায়। এতিয়া কণ্ট্ৰল এণ্ড কোঅৰ্ডিনেশ্যন মানে নিয়ন্ত্ৰণ আৰু সমন্বয়। এতিয়া এই গোটেই অংগবিলাকৰ মাজত চকুৰে চোৱা, কাণেৰে শুনা, সেইমতে কাম কৰা, চকু, কাণ আৰু আমাৰ এই কাৰ্যখিনি কৰিব আমাৰ মাচুলবিলাকে, পেশীবিলাকে, শব্দ সৃষ্টি কৰিব মুখেৰে, আমাৰ ভকেল কৰ্ডে শব্দ সৃষ্টি কৰিব মুখেৰে, ক'ব। সেই উদ্দীপনাটোৰ ওপৰত ভিত্তি কৰি কি কাম কৰিব লাগে সেইমতে জীৱটোৱে কাম কৰিব। এই যে উদ্দীপনাটোৰ ওপৰত ভিত্তি কৰি শৰীৰটোৱে কৰা কাম, সেই কামটোৱে উদ্দীপনাটো গ্ৰহণ কৰাৰ পৰা শৰীৰটোৱে কৰা কামলৈকে, এইটোৱে হৈছে আমাৰ সমন্বয়। সেইটোকে কোৱা হৈছে সমন্বয়, কোঅৰ্ডিনেশ্যন, ইংৰাজীত কয় কোঅৰ্ডিনেশ্যন। এতিয়া গাড়ী এখন চলাই গৈ আছে, গাড়ী এখন চলাই গৈ থাকোঁতে কোনোবা এজন আগত ওলাই দিয়াৰ লগে লগে তুমি কি কৰিলা, ব্ৰেক মাৰি দিলা। এই যে ব্ৰেক মাৰি দিয়া পৰিঘটনাটো কৰিছে তোমাৰ ভৰিৰে, তোমাৰ মাচুলবিলাকে, মানে তোমাৰ পেশীবিলাকে কৰিছে। চকুৰেহে তুমি দেখিছিলা আগেদি পাৰ হৈ যোৱা। এতিয়া চকুৰে দেখাৰ পৰা, মগজুলৈ অনুভূতি যোৱাৰ পৰা, তোমাৰ ভৰিৰে ব্ৰেক মৰালৈকে এই শৰীৰৰ বেলেগ বেলেগ অংশৰ যিটো সমন্বয় ঘটিছে, সেইটোকে কোৱা হৈছে কোঅৰ্ডিনেশ্যন। আৰু সেই বিষয়ে আমি নাৰ্ভ ছিষ্টেমটোত, যিটো আমাৰ স্নায়ুতন্ত্ৰ, সেই স্নায়ুতন্ত্ৰটোত ভালদৰে আমি শিকিম। এই উদ্ভিদৰ ক্ষেত্ৰতো একেই, উদ্ভিদৰ যিটো গ্ৰৌথ হৈছে, এই গ্ৰৌথৰ ওপৰতে এই কথাখিনি নিৰ্ভৰ কৰে। চলনটো যিমানে এতিয়া উদ্ভিদে গছজোপাই কাণ্ডই সদায় পোহৰৰ ফালেহে গতি কৰিব, শিপাই মাটিৰ ফালেহে গতি কৰিব। আৰু গছপুলি এটা যদি আমি আন্ধাৰত ৰাখি থওঁ, কোনোবা এফালেদি পোহৰ যদি সোমাবলৈ দিওঁ, আগটো অট'মেটিক পোহৰৰ ফাললৈ আহালি গুচি যায়। সেইটো এটা উদ্ভিদৰ চলন। এই যে সি পৰিৱেশৰ প্ৰতি সঁহাৰি জনায়, সি পৰিৱেশৰ পৰা উদ্দীপনা গ্ৰহণ কৰি সি তাৰ কাম কৰিলে, সেইটোৱেই হৈছে তাৰ কাৰণে কোঅৰ্ডিনেশ্যন, মানে সমন্বয়। উদ্ভিদবিলাকে সেই গ্ৰৌথ তেনেদৰে সিহঁতে সমন্বয় ঘটায়। বাৰু, তোমালোকে মই এই কথাখিনি নাৰ্ভৰ, বিশেষকৈ মানুহৰ নাৰ্ভৰ বিষয়ে কথাখিনি মই কৈ দিছোঁ। তোমালোকৰ কিতাপত আছেই, তোমালোকে চাই যোৱাচোন। এইখিনি চাই যোৱাৰ পিছতে কথাটো তোমালোকে ভালদৰে বুজি পোৱাত সহায় হ'ব। এতিয়া ভাবি চোৱা, স্নায়ুকলা আৰু পেশীকলাৰ দ্বাৰা প্ৰাণী দেহৰ নিয়ন্ত্ৰণ আৰু সমন্বয় কাৰ্য সমাপন হয়। এতিয়া আমি অকস্মাত গৰম বস্তু এটা যদি স্পৰ্শ কৰোঁ, তৎক্ষণাত আমাৰ হাতখন আঁতৰাই দিওঁ। এই যে গৰম অনুভূতিৰ প্ৰেৰণা কেনেকৈ আমাৰ স্নায়ুতন্ত্ৰৰ যোগেদি গ'ল, তাৰ বিষয়ে আমি জানিব লাগিব। আৰু তাৰ বিষয়ে জানিবলৈ যাওঁতে আমি কি কৰিব লাগিব, এটা স্নায়ু কোষৰ গঠন কেনেকুৱা তাৰ বিষয়ে জানিব লাগিব। এইটো চোৱাচোন, এইজোপা গছজোপাৰ দৰে, এইজোপা গছৰ দৰে যে দেখাইছোঁ, এইটো হৈছে এটা স্নায়ু কোষ। বহু স্নায়ু কোষ লগ লাগি আমাৰ স্নায়ুতন্ত্ৰ গঠিত হৈছে। এই স্নায়ু কোষটোক ইংৰাজীত নিউৰন বুলি কয়। কি বুলি কয়? নিউৰন। এই কোষটোৰ এই চুটি চুটি অংশবিলাকক কয় ডেনড্ৰাইট। কি কয়? ডেনড্ৰাইট। ইয়াৰ পিছৰ এই অংশটো হ'ল চেল বডি, মানে কোষদেহ। ইয়াক ইংৰাজীত ছমা বা পেৰিকেৰিয়ন বুলি কয়। এই দীঘল যে এই অংশটো, এই দীঘল এই যে মই আঁকি দিছোঁ, এই অংশটোক আকৌ কয় একচন। কি বুলি কয়? একচন। এই একচনৰ মূৰ দুটাৰ এই অংশটোক কয় একচন টাৰ্মিনেলছ।
তোমালোকৰ কিতাপত ইয়াৰ অসমীয়া মিনিংটো লিখা নাই, মই সেইকাৰণে একশ্যন টাৰ্মিনেলছ বুলিয়েই কৈছোঁ। আৰু এই নামটো মনত ৰাখিবা, ইহঁতক কয় একশ্যন টাৰ্মিনেলছ। এই ওপৰৰ শাখাবোৰ টেলোডেণ্ড্ৰিয়া। কি কয়? কি বুলি কয়? টেলোডেণ্ড্ৰিয়া। আৰু এই অংশটোৰ বিষয়ে মনত ৰাখিবা দেই। এই আমি যেতিয়া নাৰ্ভৰ বিষয়ে বা এই নিউৰনবিলাকৰ মাজেদি আমাৰ কেনেকৈ স্নায়ু ইম্পালছবিলাক, স্নায়ু অনুভূতিবিলাক ইটোৰ পৰা সিটোলৈ যায়, তাক কওঁতে এই টেলোডেণ্ড্ৰিয়াৰ ভূমিকা আছে মানে। সেইকাৰণে টেলোডেণ্ড্ৰিয়া এই অংশটো মনত ৰাখিবা। আৰু এই একশ্যনৰ ওপৰৰ এই অংশক, এইবিলাক যে দেখিছে এইবিলাক, এই অংশটোক কয় মায়লিন আৱৰণী। অসমীয়াত কয় মায়লিন আৱৰণী, ইংৰাজীত কয় মায়লিন ছেট। মায়লিন ছেট। এতিয়া স্নায়ু কোষবোৰৰ মাজেদি কেনেকৈ স্নায়ু প্ৰেৰণা সঞ্চালিত হয় তাৰ বিষয়ে আলোচনা কৰোঁ আহা। এয়া চোৱা, এই দুজোপা গছ, এজোপা গছৰ ওপৰত এজোপা গছ উঠি থকাৰ দৰে এই ছবি দুটা যে দেখিছা, এই দুটা হৈছে দুটা স্নায়ু কোষ। এতিয়া এই স্নায়ু কোষ দুটা আৰু এইখিনি হৈছে ডেণ্ড্ৰাইট, মই আগতে কৈয়ে আহিছোঁ। আৰু এয়া হৈছে চেল বডি। চেল বডি মানে কোষদেহ, দেহ কোষটো মানে। তাৰপিছতে এই মাজৰ এই অংশটো হৈছে কোষকেন্দ্ৰ। কোষটোৰ কেন্দ্ৰ থাকে, আমি আগতে পাইছোঁ যে কোষকেন্দ্ৰ। আৰু বাকী এই দীঘল এইডাল হৈছে একশ্যন। আৰু এই একশ্যনৰ তলৰ এই অংশকেইটা চোৱা, এইবিলাক হৈছে এই গছজোপাৰ শিপাৰ দৰে যে আছে, শিপা আৰু শিপা মানে এইবিলাকক, এই শিপাৰ দৰে এইবোৰক কয় টেলোডেণ্ড্ৰিয়া। আৰু এই শিপাৰ মূৰৰ এই ইয়াত ভালকৈ স্পষ্ট হৈ থকা নাই, সেই অকণমান ওখ ওখ টোপ দৰে বাল্বৰ দৰে যিটো অংশ, তাক কয় একশ্যন টাৰ্মিনেলছ বা চাইনেপ্টিক নব। আৰু তলৰ কোষটোতো সেই একেখিনি কথাই। এতিয়া তলৰ কোষটো আৰু ওপৰটো, তলৰ যিটো স্নায়ু কোষ, এইটো যে দেখাইছোঁ, এইটো আৰু এই ওপৰৰ স্নায়ু কোষটো, এই দুইটা স্নায়ু কোষৰ মাজৰ এইকণ হৈছে গেপ। এই গেপকণ, এই খালী অংশ, এই খালী অংশটোক কয় চাইনেপ্স। কি বুলি কয়? চাইনেপ্স। আৰু এই খালী অংশটো হৈছে খুব সৰু মানে। এতিয়া আমাৰ চিত্ৰটোত অকণমান বহল বহল দেখা গৈছে, ইমান ডাঙৰ নহয়। এইটো হৈছে একদম এটা খুব সৰু অংশ। এতিয়া চোৱা, বেলেগ এটা কোষৰ পৰা এতিয়া কেনেকৈ স্নায়ু প্ৰেৰণাটো সঞ্চালিত হয় তুমি চোৱা। এতিয়া বেলেগ এটা কোষৰ পৰা ধৰি লোৱা স্নায়ু প্ৰেৰণাটো ল'লে, এতিয়া স্নায়ু প্ৰেৰণাটো এই ডেণ্ড্ৰাইটবিলাকে ল'লে, সিহঁতে ইলেক্ট্ৰিকেল প্ৰেৰণা, ইলেক্ট্ৰিকেল ইম্পালছলৈ কনভাৰ্ট কৰি পেলাই ইলেক্ট্ৰিকেল কাৰেণ্ট হিচাপে ডেণ্ড্ৰাইডৰ মাজেদি আহিলে, আহি এই চেল বডিত সোমালে। আৰু চেল বডিটোৰ পৰা মানে এই মাজৰ অংশটোৰ পৰা এই একশ্যনেদি ইটো মূৰলৈ গুচি গ'ল, একশ্যনেদি এই মূৰটোলৈ গুচি আহিলে। গুচি আহি এই যিখিনি আমাৰ টাৰ্মিনেলছখিনি আছে, একশ্যন টাৰ্মিনেলছ বা এই টেলোডেণ্ড্ৰিয়া, এই টেলোডেণ্ড্ৰিয়াখিনি মূৰলৈ আহিলে। আৰু টেলোডেণ্ড্ৰিয়াখিনিৰ মূৰত এই যে বাল্বৰ দৰে এটা অংশ আছে বুলি কৈছোঁ, এইটোক কি বুলি কৈছিলোঁ? চাইনেপ্টিক নব। ই কি কৰিলে? এবিধ ৰাসায়নিক পদাৰ্থ এৰি দিলে। আৰু এৰি দিয়া ৰাসায়নিক পদাৰ্থখিনি এই চাইনেপ্সলৈ গুচি গ'ল। আৰু এই চাইনেপ্সৰ মাজেদি এই যিখিনি ৰাসায়নিক পদাৰ্থ এৰি দিলে, সেই ৰাসায়নিক পদাৰ্থখিনিয়ে হৈছে নিউৰোট্ৰেন্সমিটাৰ বুলি কয়। সেইবিলাকক কি বুলি কয়? নিউৰোট্ৰেন্সমিটাৰ। আৰু সেই ৰাসায়নিক পদাৰ্থবিলাকে স্নায়ু প্ৰেৰণাটোক কিহ প্ৰেৰণালৈ, ইলেক্ট্ৰিকেল প্ৰেৰণাটোক কিহলৈ কনভাৰ্ট কৰিলে? ইয়াক কৰিলে ৰাসায়নিক কেমিকেল ইম্পালছলৈ কনভাৰ্ট কৰি দিলে। আৰু এই কেমিকেল ইম্পালছটো ইয়াত থকা আয়নৰ যোগেদি ইয়াৰ পৰা এই একশ্যনৰ এইটো মূৰৰ পৰা অন্যটো কোষৰ ডেণ্ড্ৰাইটবিলাকলৈ গুচি আহিলে। আৰু ডেণ্ড্ৰাইটবিলাকে আকৌ সেই কেমিকেল যিটো ইম্পালছ আছিল, সেই ইম্পালছটোক কি কৰিলে? সি পুনৰ ইলেক্ট্ৰিকেল ইম্পালছলৈ কনভাৰ্ট কৰিলে।
বৈদ্যুতিক সোঁতলৈ বা বৈদ্যুতিক অনুভূতিলৈ কনভাৰ্ট কৰিলে বা সলনি কৰিলে, কৰি সি পুনৰ সেই ডেনড্ৰাইটে লৈ আহি আকৌ চেল বডিক দিলে, দি আকৌ একশ্যনেদি ইটো মূৰলৈ গুচি গ'ল। একেটা প্ৰচেছকে ৰিপিট হৈ থাকে। আৰু এই অংশটো, এই চাইনেপছৰ এইটো যিটো অংশ, এইখিনিতেই থাকে কেমিকেল, যিটো মানে ৰাসায়নিক পদাৰ্থ যিখিনি কথা কৈছোঁ সৃষ্টি হয়, সেইখিনিকে কি বুলি কোৱা হয়? নিউৰ' ট্ৰেন্সমিটাৰ। আৰু সেইখিনিতেই ৰাসায়নিক প্ৰেৰণা। তাৰমানে এটা কথা হৈছে যে স্নায়ু প্ৰেৰণা তাৰপিছতে কনভাৰ্ট হ'ল, স্নায়ু প্ৰেৰণাটো ইলেক্ট্ৰিকেল ইম্পালছ হিচাপে, বৈদ্যুতিক প্ৰেৰণা হিচাপে আহি পেলাই সি ৰাসায়নিক প্ৰেৰণালৈ কনভাৰ্ট হ'ল, কেমিকেল ইম্পালছলৈ কনভাৰ্ট হ'ল। কেমিকেল ইম্পালছটো পুনৰ ডেনড্ৰাইটবিলাকে ইলেক্ট্ৰিকেল ইম্পালছলৈ কনভাৰ্ট কৰি আকৌ ইলেক্ট্ৰিকেল হৈ এইফালে ইটো কোষলৈ গুচি গ'ল। এনেকৈ ইটো মূৰৰ পৰা সিটো মূৰলৈ স্নায়ু প্ৰেৰণাবিলাক সঞ্চালিত হৈ গৈ থাকে। আৰু যেতিয়া এই স্নায়ু প্ৰেৰণাবিলাক সঞ্চালিত হৈ গৈ থাকে, তেতিয়া কি হয়? এই যে কেমিকেল ইম্পালছ এই পজিশ্যনটোৰ কাষে পাঁজৰে যিবিলাক পেশী থাকে, যিবিলাক মাচুল থাকে, মানে পেশী থাকে, আৰু সেই পেশীবিলাকলৈ ইয়াৰ কিছুমান ইম্পালছ সঞ্চালিত হৈ গুচি যায়। অকল যে স্নায়ুটোৰ পৰা স্নায়ুটোলেই প্ৰেৰণাটো আহে সি নহয়, ইয়াৰ কিছু প্ৰেৰণা কিছু কেমিকেল ইম্পালছৰ যোগেদি কাষৰীয় পেশীবিলাকলৈ এই অনুভূতিটো সঞ্চালিত হয়। এনেদৰে এটা মূৰৰ পৰা অন্য এটা মূৰলৈ স্নায়ু প্ৰেৰণা সঞ্চালিত হৈ গৈ থাকে। ই বাৰে বাৰে একেটা ছিষ্টেম, একেটা পদ্ধতিকে ৰিপিট কৰি আগবাঢ়ি গৈ থাকে। এতিয়া আমি কি গম পালোঁ? ডেনড্ৰাইটে কাষৰীয় নিউৰনৰ পৰা ৰাসায়নিক প্ৰেৰণা বৈদ্যুতিক প্ৰেৰণালৈ পৰিৱৰ্তন কৰি গ্ৰহণ কৰে। সেই বৈদ্যুতিক প্ৰেৰণা ডেনড্ৰাইটৰ পৰা ক্ৰমে কোষদেশ মানে চেল বডি, তাৰপিছত একশ্যনলৈ বৈদ্যুতিক প্ৰেৰণা হিচাপে আগবাঢ়ি গৈ থাকে। একশ্যনৰ অন্যটো মূৰত থকা একশ্যন টাৰ্মিনেলছে সেই প্ৰেৰণাৰ ৰাসায়নিক পদাৰ্থ নিঃসৰণ কৰি ৰাসায়নিক প্ৰেৰণালৈ পৰিৱৰ্তিত কৰে। এই নিঃসৰণ কৰা ৰাসায়নিক পদাৰ্থবিলাককে কোৱা হয় নিউৰ' ট্ৰেন্সমিটাৰ। কি বুলি কয়? নিউৰ' ট্ৰেন্সমিটাৰ। সেই ৰাসায়নিক প্ৰেৰণা চাইনেপছৰ মাজেদি গৈ অন্য এটা নিউৰনৰ ডেনড্ৰাইটলৈ যায়। ডেনড্ৰাইটে পুনৰ সেই ৰাসায়নিক প্ৰেৰণাক বৈদ্যুতিক প্ৰেৰণালৈ পৰিৱৰ্তিত কৰি গ্ৰহণ কৰে। এনেদৰেই পুনঃ একেখিনি কামেকে হৈ স্নায়ু প্ৰেৰণাবোৰ শৰীৰৰ এটা মূৰৰ পৰা অন্য এটা মূৰলৈ সঞ্চালিত হয়। এটা কথা তোমালোকে অনুভৱ কৰা, আমি যদি অকস্মাত গৰম বস্তু এটাত হাত দিওঁ, লগত আমি হাতখন আঁতৰাই দিওঁ। হাতখন আঁতৰা সম্পৰ্কে ভাবিবলৈকে আমাৰ সময় নহয়। বা আমাৰ চকুত যদি কিবা এটা বস্তু লাগে, আমাৰ চকুৰ পতা নিজে বন্ধ হৈ যায়, চকুক সুৰক্ষা দিয়ে। আমাৰ শৰীৰৰ এনেধৰণৰ কাৰ্যক প্ৰতিক্ৰিয়া, ইংৰাজীত ৰিফ্লেক্স একশ্যন বোলে। এতিয়া প্ৰতিক্ৰিয়াৰ সংজ্ঞা কেনেদৰে দিম? প্ৰতিক্ৰিয়া হৈছে সক্ৰিয় চিন্তা নকৰাকৈ তৎক্ষণিক স্বতঃস্ফূৰ্ত অনৈচ্ছিক উদ্দীপকৰ প্ৰতি সঁহাৰি জনাই আমাৰ শৰীৰে কৰা কামকে প্ৰতিক্ৰিয়া বোলে। যেনে গৰম বস্তুত হাত লাগিলে তৎক্ষণাত আঁতৰাই দিয়া কাৰ্য, চকুত কিবা পৰিলে তৎক্ষণাত চকুৰ পতা জাপ খাই যোৱা কাৰ্য আদি। এতিয়া ইংৰাজীত ৰিফ্লেক্স একশ্যনৰ ডেফিনিশ্যনটো কেনেদৰে দিম? আমি ক'ব লাগিব ৰিফ্লেক্স একশ্যন ইজ এ ফাষ্ট অট'মেটিক ইনভলুণ্টাৰী ৰেছপন্স টু এ ষ্টিমুলাছ বাইপাছিং কনচিয়াছ থট। এতিয়া প্ৰতিক্ৰিয়া কেনেদৰে হয়, মানে ৰিফ্লেক্স একশ্যন কেনেদৰে হয় তাৰ বিষয়ে জানো আহা। এতিয়া চোৱা, আমি যে আগতে দিছিলোঁ গৰম বস্তুত হাত দিয়া, সেই উদাহৰণটোলৈকে গৈছোঁ। এই চিত্ৰটো চোৱা। এতিয়া চোৱা, এই হাতখনে
আকস্মিক গৰম বস্তুত হাতখন লাগি গ'ল, লাগি যোৱাৰ লগে লগে এই যে ৰঙাকৈ এইডাল দিয়া আছে, এইডাল হৈছে চেঞ্চৰী নাৰ্ভ, মানে সংজ্ঞাবাহী স্নায়ু। এই স্নায়ুৱে সংজ্ঞা গ্ৰহণ কৰিলে, কৰি এই সংজ্ঞা নি কি কৰিলে, এই যে দেখিছোঁ এয়া হৈছে স্নায়ুৰজ্জু, মানে স্পাইনেল কৰ্ড। এই স্পাইনেল কৰ্ডক দিলে, আৰু স্পাইনেল কৰ্ডে এই যে মাজতে জইন কৰি থৈছে এই সেউজীয়া এইকণ, এইডাল হৈছে ৰিলে নাৰ্ভ, আৰু এই ৰিলে নাৰ্ভত দিলে সংজ্ঞাবাহী স্নায়ুৱে অনুভূতিটো ৰিলে নাৰ্ভক দিলে, আৰু ৰিলে নাৰ্ভে লগে লগে এই স্পাইনেল কৰ্ডৰ পৰাই আজ্ঞাবাহী স্নায়ুলৈ এটা আজ্ঞা দিলে, মানে মটৰ নাৰ্ভক এটা কাম কৰিবলৈ উদ্দীপনা দিলে, আৰু লগে লগে এই মটৰ নাৰ্ভেদি আজ্ঞাটো আহি বা নিৰ্দেশনাটো আহি এই যে মাচুলখিনি এয়া দেখিছা, এই পেশীখিনিক উত্তেজিত কৰি দিলে, আৰু লগে লগে হাতখন আঁতৰাই নিলে। এইটোৱেই হৈছে ৰিফ্লেক্স একশ্যন। এইটো এনেদৰে ৰিফ্লেক্স একশ্যন স্বতঃস্ফূৰ্তভাৱে হয়, অট'মেটিকেলি হয়, এনেদৰে সংঘটিত হয়। এতিয়া এই যিটো পথ, প্ৰথমতে সংজ্ঞা ল'লে, সংজ্ঞা লৈ সংজ্ঞাবাহী স্নায়ুৱে নি পেলাই কিয়ত দিলেগৈ, এই স্নায়ুৰজ্জুক দিলে, মানে স্পাইনেল কৰ্ডত দিলে, লগে লগে ৰিলে নাৰ্ভে সেইখিনিতেই আজ্ঞা দি দিলে, সেইখিনিতেই দি পুনৰ ইয়ালৈ এই মাচুলখিনিলৈ কি কৰিলে, অনুভূতিটো দি পঠালে, কি কাম কৰিব লাগিব সেই কামৰ। এই যে ইয়াত যে এটা ৰিলে নাৰ্ভে যে আজ্ঞা দিছে, ইয়াৰ পৰা যিটো ৰাস্তাৰে আহি পেলাই কামটো হৈছে, সংগঠিত হৈছে, চেন্সটো যিদৰে আহিছে, সেই অহা যিটো পথ, সেই পথটোকে কোৱা হৈছে ৰিফ্লেক্স আৰ্ক বা প্ৰতিপধনু। এতিয়া প্ৰতিপধনুৰ সংজ্ঞা এনেদৰে দিব পৰা যায়। প্ৰতিপধনু হৈছে স্নায়ু প্ৰেৰণাৰ গতিপথ যি প্ৰতিক্ৰিয়া নিয়ন্ত্ৰণ কৰে, যি স্নায়ুৰজ্জুৰ পৰাই উদ্দীপকৰ প্ৰতি দ্ৰুত অনৈচ্ছিক সঁহাৰি দিয়ে। ইংৰাজীত এনেদৰে ক'ব পৰা যায়, এ ৰিফ্লেক্স আৰ্ক ইজ দ্য নিউৰেল পাথৱে কণ্ট্ৰলিং এ ফাষ্ট ইনভলিউণ্টাৰী ৰেছপন্স টু ষ্টিমুলাছ bypassing the brain for speed by processing signals in the spinal cord. এতিয়া ৰিফ্লেক্স আৰ্কৰ অনুক্ৰমটো এনেদৰে দিব পাৰি। ষ্টিমুলাছ বা উদ্দীপকৰ পিছত চেঞ্চৰী নাৰ্ভ বা চেঞ্চৰী নিউৰন, তাৰপিছত ইণ্টাৰগেশ্যন চেণ্টাৰ মানে প্ৰশ্ন সোধা অঞ্চল, সেইটো হৈছে স্পাইনেল কৰ্ড মানে স্নায়ুৰজ্জু, তাৰপিছত আহিলে মটৰ নিউৰনে তাক লৈ গ'ল, মটৰ নিউৰন মানে হৈছে আজ্ঞাবাহী স্নায়ু, তাৰপিছত লৈ গ'ল ইফেক্টৰ অঞ্চল, মানে তাত ক'ত ইফেক্ট হ'ল, ৰেছপন্স হ'ল, তালৈ লৈ গ'ল, এইটো ৰেছপন্স। এনেদৰে অনুক্ৰমটো দিব পাৰি। এই যে ইণ্টিগ্ৰেশ্যন চেণ্টাৰ, ইয়াত হৈছে কি হৈছে ৰিলে নাৰ্ভ, এইটো ৰিলে নাৰ্ভ, সংজ্ঞাবাহীৰ পৰা ৰিলে নাৰ্ভে লৈ আজ্ঞাবাহীক দিছে, এইখিনিতে সেই ঘটনাটো সংঘটিত হয়। এতিয়া প্ৰতিক্ৰিয়া আমাৰ শৰীৰৰ যিকোনো অংশত হ'ব পাৰে, যিবোৰ পেশী কংকালতন্ত্ৰত লাগি আছে, মানে হাড়ত লাগি আছে, সেইবোৰ হৈছে ঐচ্ছিক পেশী বা ইচ্ছা কৰি লৰচৰ কৰিব পৰা পেশী। কিছুমান পেশী আছে, যেনে আমাৰ পাচন নলীৰ পেশী, হৃদযন্ত্ৰৰ পেশী, আমাৰ হাওঁফাওঁৰ পেশী, যিবোৰ আমি ইচ্ছা কৰি নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ, সেইবোৰ স্বয়ংক্ৰিয়, অৰ্থাৎ স্বয়ংক্ৰিয় স্নায়ুতন্ত্ৰৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। আকৌ অন্যহাতে প্ৰতিক্ৰিয়া এই ঐচ্ছিক পেশী মানে ছমাটিক মাচুল বা অনৈচ্ছিক পেশী মানে অটনমিক মাচুল, এই দুয়োবিধতেই হ'ব পাৰে। সেইবাবে প্ৰতিক্ৰিয়া আৰু স্বয়ংক্ৰিয় ক্ৰিয়াৰ পাৰ্থক্য উলিয়াবলৈ অকণমান টান। এই প্ৰতিক্ৰিয়া আৰু স্বয়ংক্ৰিয় ক্ৰিয়াৰ প্ৰধান পাৰ্থক্যকেইটা হ'ল, নম্বৰ 1, সচেতনতা। প্ৰতিক্ৰিয়া অৰ্থাৎ কোনো বাহ্যিক কাৰক, যেনে আমাক হুলে বিন্ধা বা আকস্মিক আমাৰ গাত গৰম লগা, এনেজাতীয় কাৰণত হয়। আনহাতে স্বয়ংক্ৰিয় ক্ৰিয়া আমাৰ শৰীৰৰ ভিতৰত অবিৰতভাৱে চলি থাকে, যাৰ বাবে বিশেষ সচেতন নহ'লেও হয়। নম্বৰ 2, স্নায়ুপথ। প্ৰতিক্ৰিয়াত
প্ৰতিপধনু অৰ্থাৎ ৰিফ্লেক্স আৰ্ক নামৰ এক চুটিপথ ব্যৱহাৰ হয় যাতে মগজুৰ নিৰ্দেশ অবিহনে দ্ৰুত সিদ্ধান্ত ল'ব পৰা যায়। কিন্তু স্বয়ংক্ৰিয় ক্ৰিয়াবোৰ মস্তিষ্কৰ নিম্ন অংশই স্থায়ীভাৱে তদাৰক কৰি থাকে। নাম্বাৰ 3, প্ৰতিক্ৰিয়াই অতিশয় দ্ৰুত আৰু বিদ্যুৎ গতিৰ দৰে কাম কৰে। স্বয়ংক্ৰিয় কামৰ গতি তুলনামূলকভাৱে লেহেমীয়া আৰু নিয়মিত। ছাত্ৰ ছাত্ৰীসকল, ইতিমধ্যে মই তোমালোকক স্নায়ু বিষয়ে বহুখিনি কথা ক'লোঁ আৰু এই গোটেই স্নায়ুখিনি বা এই নিউৰনখিনিৰে এটা তন্ত্ৰ গঠিত হৈছে। সেই তন্ত্ৰটোৱেই হৈছে স্নায়ুতন্ত্ৰ। এতিয়া মানুহৰ স্নায়ুতন্ত্ৰ অতি জটিল আৰু ই আমাৰ শৰীৰৰ সকলো কাৰ্যকলাপ নিয়ন্ত্ৰণ কৰে। গঠন আৰু কাৰ্যৰ ওপৰত ভিত্তি কৰি মানুহৰ স্নায়ুতন্ত্ৰক প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হৈছে। কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ, ইংৰাজীত কয় চেণ্ট্ৰেল নাৰ্ভ ছিষ্টেম, চমুকৈ CNS বুলি কয়। ই শৰীৰৰ মূল নিয়ন্ত্ৰণ কেন্দ্ৰ। ই দুটা অংশৰে গঠিত, মগজু আৰু স্পাইনেল কৰ্ড মানে স্নায়ুৰজ্জু। তাৰপিছত প্ৰান্তীয় স্নায়ুতন্ত্ৰ। প্ৰান্তীয় স্নায়ুতন্ত্ৰ হৈছে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ পৰা ওলোৱা স্নায়ুবিলাক, মানে যিবোৰ স্নায়ুৰজ্জুৰ পৰা যিবিলাক স্নায়ু বাহিৰলৈ ওলাই গৈছে, সেই স্নায়ুবিলাকেৰে গোটেই স্নায়ুতন্ত্ৰ শৰীৰৰ বিভিন্ন অংশলৈ গৈ স্নায়ুতন্ত্ৰটো গঠিত হৈছে। ইয়াক পুনৰ দুটা ভাগত ভাগ কৰা হৈছে। দৈহিক স্নায়ুতন্ত্ৰ, ইংৰাজীত কয় ছমেটিক নাৰ্ভ ছিষ্টেম, যি আমাৰ ইচ্ছা অনিচ্ছাৰ ওপৰত চলাব পাৰি, লৰচৰ কৰিব পাৰি যিবোৰ অংশ। আকৌ এটা আছে স্বয়ংক্ৰিয় স্নায়ুতন্ত্ৰ। ই আমাৰ শৰীৰৰ ইচ্ছাৰ অবিহনে কাৰ্য কৰে, যেনেকৈ হৃদযন্ত্ৰৰ স্পন্দন, হজম প্ৰক্ৰিয়া ইত্যাদি। এইখিনি হৈছে স্নায়ুতন্ত্ৰৰ বিষয়ে কথা তোমালোকে জানিব লাগিব। এতিয়া গোটেই কথাখিনিৰ মূল কেন্দ্ৰবিন্দুটোৱেই হৈছে মানুহৰ মগজু বা হিউমেন ব্ৰেইন। এতিয়া হিউমেন ব্ৰেইনটোৰ বিষয়ে আমি অকণমান জানিব লাগিব। এই হিউমেন ব্ৰেইনটোত মানে মানুহৰ মগজুটোত প্ৰায় 10 মিলিয়ন সংখ্যক নিউৰন আছে। চোৱা, এটা নিউৰন বা এটা নাৰ্ভ চেল কিমানটো তোমালোকে দেখিলে, কিন্তু তেনেকৈ কিমান আছে? প্ৰায় 10 মিলিয়ন। মনত ৰাখিবা। আমি এই হিউমেন ব্ৰেইনটোৰ বিষয়ে বা এই মগজুটোৰ বিষয়ে অকণমান জানোচোন আহা। মানুহৰ মগজু হৈছে আমাৰ দেহৰ আটাইতকৈ জটিল আৰু গুৰুত্বপূৰ্ণ অংগ। ইয়াক প্ৰধানকৈ 3টা ভাগত ভাগ কৰিব পাৰি। আগমগজু অৰ্থাৎ ফৰ ব্ৰেইন, মধ্য মগজু অৰ্থাৎ মিড ব্ৰেইন আৰু পাছ মগজু অৰ্থাৎ হিম ব্ৰেইন। এতিয়া এই মগজুৰ এই অংশসমূহৰ উপৰিও এই ভাগকেইটাতে আকৌ কেইটামান বেলেগ বেলেগ ধৰণৰ ভাগ আছে। এই ভাগটোৰ নাম হৈছে প্ৰমস্তিষ্ক। কি কৈছে? প্ৰমস্তিষ্ক, ইংৰাজীত কয় চেৰেব্ৰাম। প্ৰমস্তিষ্ক হ'ল মগজুৰ আটাইতকৈ ডাঙৰ অংশ। ই আগমগজুৰ অংশত আছে, বুজিছানে? আৰু ইয়াৰ কাম হ'ল বুদ্ধি, স্মৃতি, চিন্তা চৰ্চা আৰু ইচ্ছা শক্তিক নিয়ন্ত্ৰণ কৰে। স্পৰ্শ, দৃষ্টি আৰু শব্দৰ দৰে অনুভূতিবোৰ অনুভৱ কৰাত সহায় কৰে। তাৰোপৰি আমাৰ ঐচ্ছিক পেশীৰ লৰচৰ নিয়ন্ত্ৰণ কৰে। এই অংশটো আকৌ এয়া হৈছে কি? থেলামাছ আৰু হাইপ'থেলামাছ। এতিয়া এই অংশটোক অসমীয়াটো থেলামাছ, হাইপ'থেলামাছ বুলিয়েই কয়, ইংৰাজীটো সেই একেই। এই মগজু, এই অংশটো আগমগজুতেই অৱস্থিত। ইয়াৰ কাম হৈছে, এই থেলামাছে কি কৰে? ই সংজ্ঞাবাহী বাৰ্তাবোৰ মগজুৰ সঠিক অংশলৈ প্ৰেৰণ কৰে। আকৌ হাইপ'থেলামাছৰ কাম হৈছে কি? ই শৰীৰৰ উষ্ণতা, ভোক, পিয়াহ, টোপনি, আৱেগ যেনে খং, আনন্দ এইবোৰ নিয়ন্ত্ৰণ কৰে। তাৰপিছতে এইকণ হৈছে মধ্য মগজু। এইটো ভিতৰৰ ফালে থকা মানে মিড অংশত থাকে আৰু মাজ অংশত থাকে।
ই মগজুৰ একেবাৰে কেন্দ্ৰত থাকে বুজিছানে ইয়াৰ প্ৰধান কাম হৈছে দৃষ্টিশক্তি আৰু শ্ৰৱণ শক্তিৰ সৈতে জড়িত প্ৰতিক্ৰিয়া আমি যে পাইছিলোঁ ৰিফ্লেক্স একশ্যন আগতে সেই দৃষ্টিশক্তি আৰু শ্ৰৱণ শক্তিৰ লগত জড়িত প্ৰতিক্ৰিয়া নিয়ন্ত্ৰণ কৰে তাৰপিছতে এই পিছফালে এই পাঁচ মগজুৰ এই অংশত থাকে চেৰিবেলাম এইটো কি বুলি কয় চেৰিবেলাম আৰু ইয়াৰ কাম হৈছে শৰীৰৰ ভাৰসাম্য ৰক্ষা কৰা আমাৰ দেহৰ ভংগিমা আৰু সঠিক লৰচৰ নিয়ন্ত্ৰণ কৰা এতিয়া ধৰি লোৱা চাইকেল এখন চলাই গৈছোঁ চলাই যাওঁতে যিটো আমাৰ ভংগিমা বা বেলেঞ্চ এইখিনি নিয়ন্ত্ৰণ কৰাত ই সহায় কৰে তাৰপিছতে এই অংশটো চোৱা এই অংশটো হৈছে পঞ্চ আৰু এইফালে এই অংশটো হৈছে মেডুলা এই পঞ্চ এণ্ড মেডুলা এই অংশটোৱে আকৌ কি কৰে এই অংশ দুটাই মগজুৰ স্নায়ুৰজ্জুৰ লগত লাগি আছে এই অংশটো ক'ত লাগি আছে স্পাইনেল কৰ্ডৰ লগত লাগি আছে ইয়াৰ কাম হৈছে ই উশাহ নিশাহৰ হাৰ নিয়ন্ত্ৰণ কৰে ৰেছপিৰেটৰী ৰেট সেইটো নিয়ন্ত্ৰণ কৰে ই আমাৰ দেহৰ অনিচ্ছাকৃত কামবোৰ নিয়ন্ত্ৰণ কৰে যেনেদৰে হৃদস্পন্দন ৰক্তচাপ লালতি ওলোৱা এই কামবোৰ বা ভমিটিং এই কথাবিলাক বমি হোৱা এই কামবিলাক ই নিয়ন্ত্ৰণ কৰে বাৰু ছাত্ৰ ছাত্ৰীসকল মই মানুহৰ যিটো নাৰ্ভ ছিষ্টেম মানে স্নায়ুতন্ত্ৰ বা স্নায়ুতন্ত্ৰৰ লগত জড়িত হিউমেন ব্ৰেইন এইবিলাকৰ ওপৰত মই ইমানখিনিয়ে ক'লোঁ তোমালোকক মই ইয়াৰ পিছত এটা বেলেগ সমন্বয়ক সেইটো হৈছে ৰাসায়নিক সমন্বয়ক যিবিলাক হৰম'নবিলাক হৈছে ৰাসায়নিক সমন্বয়ক সেই ছিষ্টেমটোৰ ওপৰত যিটো আমাৰ এণ্ডক্ৰাইন ছিষ্টেম আছে এণ্ডক্ৰাইন ছিষ্টেম মানে হৈছে অন্তঃস্ৰাৱী গ্ৰন্থিৰ তন্ত্ৰ এই যে ছবিকেইটা দেখিছা এইকেইটা কিছুমান এণ্ডক্ৰাইন গ্লেণ্ডৰ ছবি আৰু এই এণ্ডক্ৰাইন গ্লেণ্ডবিলাকৰ বিষয়ে বা ইয়াৰ যিটো কথা সেইখিনি মই ইয়াৰ পিছৰ ভিডিঅ'টোত ক'ম আৰু এই যে এণ্ডক্ৰাইন গ্লেণ্ডবিলাক তাৰমানে অন্তঃস্ৰাৱী গ্ৰন্থিবিলাক এই গ্ৰন্থিবিলাকে যিবিলাক ৰস নিঃসৰণ কৰে এই ৰসবিলাকক কি বুলি কোৱা হয় হৰম'ন বুলি কোৱা হয় আৰু এই হৰম'নবিলাক আকৌ হৈছে কি কেমিকেল কোঅৰ্ডিনেটৰ ৰাসায়নিক সমন্বয়ক বুজি পালা ৰাসায়নিক সমন্বয়ক তাৰমানে সমন্বয় কাৰ্যটো অকল যে আমাৰ নাৰ্ভ ছিষ্টেমটোৱে কৰিছে সেইটো নহয় আমাৰ এই ৰাসায়নিক সমন্বয়কবিলাকেও বা এই হৰম'নবিলাকেও কিছুমান সমন্বয় ঘটাই আছে আৰু এই ৰাসায়নিক সমন্বয়কবিলাকৰনো কাম কি কেনেদৰে সমন্বয় ঘটাই কি কথা ইয়াৰ পিছৰ ভিডিঅ'টোত মই ক'ম তোমালোকে ভালদৰে মনোযোগেৰে চালে কথাখিনি বুজি পাবা এতিয়া ইতিমধ্যে মই যিখিনি ক'লোঁ সেইখিনিৰ বিষয়ে ইমানখিনিয়ে ক'লোঁ তোমালোকে কিতাপৰ লগত সংগতি ৰাখি পাঠটো ভালদৰে পঢ়িলে তেনেই ইজি হ'ব আৰু কিতাপত যেনেদৰে আছে মই সেইখিনি কথাই কৈছোঁ কিন্তু কোৱাৰ ষ্টাইল এণ্ড টাইপটো অকণমান বেলেগ হৈছে তাত দিয়া উদাহৰণখিনি মই দিয়া নাই বেলেগ উদাহৰণ কিছুমান দিছোঁ আজিলৈ আহোঁ হ'ব ধন্যবাদ